নমস্কাৰ। যোৱাকালি আমাৰ আই শাখাতি মন্দিৰত এখন সাধাৰণ সভা হৈ যায়। এই সাধাৰণ সভাখনত আগৰ যি আমাৰ মন্দিৰ পৰিচালনা কমিটি আছিলে, এই কমিটিখন 3 বছৰ কাল উকলি যোৱাত তেখেতসকলে এতিয়া নতুনকৈ এখন কমিটি পাতাৰ কাৰণে সিদ্ধান্ত যোৱাকালি সাধাৰণ সভাই লয়। আৰু তেতিয়াই এই সাধাৰণ সভাখনতে মোক সভাপতি হিচাপে লৈ আমাৰ কাৰ্যকাৰী সভাপতি হিতেশ দাসকে লৈ, সাধাৰণ সম্পাদক আমাৰ মহেন্দ্ৰ চন্দ্ৰ নাথ ডাঙৰীয়াকে লৈ এখন আমাৰ 9জনীয়া এখন বিষয়ববীয়া কমিটি এখন বনাই দিয়ে। আৰু পূৰ্ণাংগ কমিটি এখন আমি আজি এটা এক্সিকিউটিভ আমি বহিছোঁ। এই আজি এখন আমি এক্সিকিউটিভ বহি পূৰ্ণাংগ কমিটিখন আমি পাতি দিলোঁ। যোৱাকালি আমাক ৰাইজে যি ধৰণে আমাক মানে কৰিবলৈ দিছে, ঠিক তেনেধৰণে আমি আমাৰ যি 38খন গাঁও সংলগ্ন হৈ আছে, এই প্ৰতিখন গাঁৱৰ পৰাই আমি সদস্য অন্তৰ্ভুক্ত কৰি এখন পূৰ্ণাংগ আজি কমিটি আমি ইয়াতে সাজি উলিয়াইছোঁ। আৰু আমি আশা ৰাখিছোঁ অহা যি 13 তাৰিখত আমাৰ এখন ইয়াতে পূজা হ'ব, কমিটিৰ পূজা বুলি কয়। আৰু 14 তাৰিখৰ 15 তাৰিখ আৰু 16 তাৰিখ এই 3 দিন আমাৰ ৰাইজৰ কাৰণে আমাৰ ইয়াতে আই শাখাতি মন্দিৰত পূজাৰ লগতে এখন ডাঙৰ বৃহত্তৰ এখন মেলা আয়োজন কৰা হ'ব। আৰু এই শাখাতে আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক এই পূজাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ, সহযোগ কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, আমাক সহযোগ আগবঢ়াওক আৰু মাৰ আশীৰ্বাদ সকলোৰে পাওক। সকলোকে মা শাখাতিয়ে সকলোকে মংগল কৰি ৰাখে। সকলোৰে যাতে পৰিয়াল লগতে এই গোটেই বৃহত্তৰ অঞ্চলৰ যাতে সৰ্বাংগীন উন্নতি হয়, তাৰে আমি কামনা ৰাখিছোঁ। ধন্যবাদ।